দেশৰ ভিন্ন প্ৰান্তৰ লগতে ডাংকি সিনেমাখনে আজি মুক্তি লাভ কৰিছে। শাহৰুখ খান অভিনীত ডাংকিৰ বাবে অনুৰাগীৰ কি ধৰণৰ ভিৰ ঘটিছে সেয়া প্ৰথমে দেখুৱাই দিব বিচাৰিছোঁ। শাহৰুখ খানৰ ছবি ডাংকি চাবলৈ ধুবুৰীত এইদৰে ব্যাপক হাৰত ছাত্ৰৰ আগমন ঘটিছে। এওঁলোকে যিহেতু স্কুলীয়া ইউনিফৰ্ম পিন্ধি আছে বা কলেজৰ ইউনিফৰ্ম পিন্ধি আছে, গতিকে আমি ছাত্ৰ বুলি ক'ব পাৰিম। এওঁলোকে বেণ্ড পাৰ্টি লৈ আহিছে। বেণ্ড পাৰ্টি দিবলৈ এওঁলোকৰ ক'ত পইচা পাইছে নাজানো, কিন্তু বাস্তৱ সত্যটো হ'ল ধুবুৰীত এই ঘটনাই কি বাৰ্তা দিব বিচাৰিছে। ইয়াৰ পূৰ্বে ছালমান খানৰ ছবি যেতিয়া ৰিলিজ হয়, ধুবুৰীত এইদৰে ৰাজপথলৈ ওলাই আহে শ শ লোক। আজি ছালমান খানৰ ছবিৰ বাবে এইদৰে, আজি শ্বাহৰুখ খানৰ ছবিৰ বাবে এইদৰে এওঁলোক ওলাই আহিছে। এওঁলোকে বুজাব বিচাৰিছে নেকি ছালমান খান এজন মুছলমান, ছালমান খান মুছলমান জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে, গতিকে ছালমান খানৰ ছবি আমি চাবই লাগিব, শ্বাহৰুখ খান বা ছালমানৰ ছবি চাবই লাগিব। শ্বাহৰুখৰ ছবি চাবলৈ নহয়, শ্বাহৰুখক মুছলমান এক্টৰ হিচাপে প্ৰতিপন্ন কৰিবৰ বাবে ধুবুৰীত এইসকল লোক ওলাই আহিছে নেকি? আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। এনিমেল ছবিখন যথেষ্ট হিট হ'ল। ৰণবীৰ কাপুৰ আছিল। ৰণবীৰ কাপুৰৰ ছবি চাবলৈ এইদৰে অসমত ৰাজপথলৈ ওলাই আহি এনেকৈ বেণ্ড পাৰ্টি বজাইছিল নেকি? ছালমান খান বা শ্বাহৰুখ খানৰ বাবে বেণ্ড পাৰ্টি কেৱল ধুবুৰীতে বাজে নেকি? গুৱাহাটীত নাবাজে কিয়? যোৰহাটত নাবাজে কিয়? ডিব্ৰুগড়ত নাবাজে কিয়? শ্বাহৰুখ বা ছালমানক আমি কেতিয়াও মুছলমান অভিনেতা বুলি কেতিয়াও গণ্য কৰা নাছিলোঁ, কিন্তু এই লোকসকলে প্ৰতিপন্ন কৰিব বিচাৰিছে নেকি ছালমান খান অথবা শ্বাহৰুখ খান মুছলমান হিৰো, গতিকে তেওঁৰ ছবি হিট কৰিব লাগিব, হিট কৰি আমি হিন্দুৰ বিৰুদ্ধে এটা বাৰ্তা দিব লাগিব। এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নেকি? পাঠান ছবিখনৰ ক্ষেত্ৰতো একেধৰণৰ ঘটনা দেখা গৈছিল। এই বাৰ্তা মোটেই সুখৰ নহয়। হিন্দুৱে সাম্প্ৰদায়িক ৰাজনীতি খেলি থাকে, হিন্দুৰ মাজত সাম্প্ৰদায়িক মনোবৃত্তি বিজেপিয়ে গঢ়ি তুলিছে বুলি কৈ থকা সময়তেই ছালমান বা শ্বাহৰুখ খানৰ ছবিৰ বাবে ধুবুৰীহেন চহৰত এই লোকসকল ওলাই আহিছে কিয়? নক'লে হ'ব, এওঁলোকৰ অধিকাংশই, এওঁলোকৰ 90% বা 99%ই ইছলাম ধৰ্মাৱলম্বী লোক। এওঁলোকে নিজকে শ্বাহৰুখ খানক মুছলমানৰ প্ৰতিনিধি হিচাপে প্ৰতিপন্ন কৰিবলৈ এইদৰে ভিৰ কৰিছে নেকি? বা এইদৰে ছবিঘৰৰ আগত নৃত্য গীতৰ ব্যৱস্থা কৰা হৈছে, বেণ্ড পাৰ্টি লৈ অনা হৈছে, পোষ্টাৰত মালা পিন্ধোৱা হৈছে। ই কি ধৰণৰ বাৰ্তা দিছে এয়া কিন্তু এক প্ৰশ্নৰ বিষয়। দেশৰ ভিন্ন প্ৰান্তৰ লগতে ডাংকি সিনেমাখনে আজি মুক্তি লাভ কৰিছে। শাহৰুখ খান অভিনীত ডাংকিৰ বাবে অনুৰাগীৰ কি ধৰণৰ ভিৰ ঘটিছে সেয়া প্ৰথমে দেখুৱাই দিব বিচাৰিছোঁ। শাহৰুখ খানৰ ছবি ডাংকি চাবলৈ ধুবুৰীত এইদৰে ব্যাপক হাৰত ছাত্ৰৰ আগমন ঘটিছে। এওঁলোকে যিহেতু স্কুলীয়া ইউনিফৰ্ম পিন্ধি আছে বা কলেজৰ ইউনিফৰ্ম পিন্ধি আছে, গতিকে আমি ছাত্ৰ বুলি ক'ব পাৰিম। এওঁলোকে বেণ্ড পাৰ্টি লৈ আহিছে। বেণ্ড পাৰ্টি দিবলৈ এওঁলোকৰ ক'ত পইচা পাইছে নাজানো, কিন্তু বাস্তৱ সত্যটো হ'ল ধুবুৰীত এই ঘটনাই কি বাৰ্তা দিব বিচাৰিছে। ইয়াৰ পূৰ্বে ছালমান খানৰ ছবি যেতিয়া ৰিলিজ হয়, ধুবুৰীত এইদৰে ৰাজপথলৈ ওলাই আহে শ শ লোক। আজি ছালমান খানৰ ছবিৰ বাবে এইদৰে, আজি শ্বাহৰুখ খানৰ ছবিৰ বাবে এইদৰে এওঁলোক ওলাই আহিছে। এওঁলোকে বুজাব বিচাৰিছে নেকি ছালমান খান এজন মুছলমান, ছালমান খান মুছলমান জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে, গতিকে ছালমান খানৰ ছবি আমি চাবই লাগিব, শ্বাহৰুখ খান বা ছালমানৰ ছবি চাবই লাগিব। শ্বাহৰুখৰ ছবি চাবলৈ নহয়, শ্বাহৰুখক মুছলমান এক্টৰ হিচাপে প্ৰতিপন্ন কৰিবৰ বাবে ধুবুৰীত এইসকল লোক ওলাই আহিছে নেকি? আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। এনিমেল ছবিখন যথেষ্ট হিট হ'ল। ৰণবীৰ কাপুৰ আছিল। ৰণবীৰ কাপুৰৰ ছবি চাবলৈ এইদৰে অসমত ৰাজপথলৈ ওলাই আহি এনেকৈ বেণ্ড পাৰ্টি বজাইছিল নেকি? ছালমান খান বা শ্বাহৰুখ খানৰ বাবে বেণ্ড পাৰ্টি কেৱল ধুবুৰীতে বাজে নেকি? গুৱাহাটীত নাবাজে কিয়? যোৰহাটত নাবাজে কিয়? ডিব্ৰুগড়ত নাবাজে কিয়? শ্বাহৰুখ বা ছালমানক আমি কেতিয়াও মুছলমান অভিনেতা বুলি কেতিয়াও গণ্য কৰা নাছিলোঁ, কিন্তু এই লোকসকলে প্ৰতিপন্ন কৰিব বিচাৰিছে নেকি ছালমান খান অথবা শ্বাহৰুখ খান মুছলমান হিৰো, গতিকে তেওঁৰ ছবি হিট কৰিব লাগিব, হিট কৰি আমি হিন্দুৰ বিৰুদ্ধে এটা বাৰ্তা দিব লাগিব। এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নেকি? পাঠান ছবিখনৰ ক্ষেত্ৰতো একেধৰণৰ ঘটনা দেখা গৈছিল। এই বাৰ্তা মোটেই সুখৰ নহয়। হিন্দুৱে সাম্প্ৰদায়িক ৰাজনীতি খেলি থাকে, হিন্দুৰ মাজত সাম্প্ৰদায়িক মনোবৃত্তি বিজেপিয়ে গঢ়ি তুলিছে বুলি কৈ থকা সময়তেই ছালমান বা শ্বাহৰুখ খানৰ ছবিৰ বাবে ধুবুৰীহেন চহৰত এই লোকসকল ওলাই আহিছে কিয়? নক'লে হ'ব, এওঁলোকৰ অধিকাংশই, এওঁলোকৰ 90% বা 99%ই ইছলাম ধৰ্মাৱলম্বী লোক। এওঁলোকে নিজকে শ্বাহৰুখ খানক মুছলমানৰ প্ৰতিনিধি হিচাপে প্ৰতিপন্ন কৰিবলৈ এইদৰে ভিৰ কৰিছে নেকি? বা এইদৰে ছবিঘৰৰ আগত নৃত্য গীতৰ ব্যৱস্থা কৰা হৈছে, বেণ্ড পাৰ্টি লৈ অনা হৈছে, পোষ্টাৰত মালা পিন্ধোৱা হৈছে। ই কি ধৰণৰ বাৰ্তা দিছে
এয়া কিন্তু এক প্ৰশ্নৰ বিষয়। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।